শংকৰী কলা কৃষ্টিৰ এজন সাধক, লোকবাদ্য এজন শিল্পী, নৃত্য বিশাৰদ। অসমৰ বিভিন্ন প্ৰান্তত, বিভিন্ন স্থানত তেখেতৰ একক প্ৰচেষ্টাৰে বহু অনুষ্ঠান প্ৰতিষ্ঠান সফল হোৱাৰ পাছতো তেখেত আজি কেইবছৰৰ আগত হঠাৎ এটা উচ্চজনিত কাৰণত তেওঁৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল। হোৱাৰ পিছত তেখেতৰ আচলতে যিটো কণ্ঠ, তেওঁ কণ্ঠ ৰুদ্ধ হৈ গৈছিল। তাৰপিছত তেখেতসকলৰ পৰিয়ালৰ অশেষ কষ্টত তেওঁ পুনৰ আকৌ আমাৰ মাজলৈ ঘূৰি আহিছিল, যদিও তেখেতৰ কিন্তু সেই কথা কোৱাৰ যিটো সেইটো চিৰদিনৰ কাৰণে হেৰাই গৈছিল, ৰুদ্ধ হৈ গৈছিল। যাই কি নহওক, তেখেতৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতে নহয়, সকলো দিশতে আচলতে এটা শূন্যতা বিৰাজ কৰিছে। গোলাঘাট জিলাখনত বিশেষকৈ হালোৱা গাঁৱৰ দৰে এখন ভিতৰুৱা স্থানত জন্মগ্ৰহণ কৰি তেখেতে অসমীয়া কৃষ্টিলৈ যি আচলতে অনবদ্য অৱদান আগবঢ়াই গ'ল, সেই অপূৰণীয় ক্ষতি হ'ল। আৰু তেখেতৰ মৃত্যুত আমি অতিকৈ মৰ্মাহত হৈছোঁ। অসমে এজন ভাল শিল্পীক, অসমে এজন ভাল অসমীয়াক, অসমে এজন মাতৃ মানুহক আচলতে হেৰুৱালে। এই সময়ত কথা কোৱাৰ সময় নহয়। মোৰ দেহাটো বেয়া। যোৱা 12 তাৰিখৰ দিনাখন মই এটা দুৰ্ঘটনাত পতিত হৈছিলোঁ নাইকলগুৰিত। ময়ো বিচনাত আচলতে বহুদিনেই আছিলোঁ, প্ৰায় 15 দিন মই বিচনাতে আছিলোঁ। মই যেতিয়া কথাটো গম পালোঁ, মই গম পাই ৰৈ থাকিব নোৱাৰিলোঁ। মই আহি ইয়াত উপস্থিত হ'লোহি। গতিকে আমি এই স্থানৰ পৰাই তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ স্বৰ্গগত আত্মাই চিৰশান্তি লাভ কৰক। আৰু পৰিয়ালবৰ্গে আত্মীয়জনৰ সকলোলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু মই আচলতে আহি যেই পালোঁ, তাৰ কাৰণে ইয়াতে সমবেত সদৌতিকে মই নমস্কাৰ জনাইছোঁ, মই শ্ৰদ্ধা জনাইছোঁ। আৰু মই তেখেতৰ আচলতে বিয়োগত মই আচলতে মানি ল'ব পৰা নাই। তেখেতৰ আচলতে মৃত্যু হৈছে, মই কথাটো মানি ল'ব পৰা নাই। কিন্তু এটা চিৰন্তন সত্য, আমি তাক মানিবলৈ বাধ্য। এইটো চিৰন্তন নিষ্ঠুৰ বাস্তৱ। যাই কি নহওক, তেখেতৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।